কেটেটং গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়া সম্পন্ন। মঞ্জু চেত্ৰী কেটেটং গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত। আজি মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত কেটেটং গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত কেটেটং গাঁও পঞ্চায়তৰ সভাপতিৰ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। মঞ্জু চেত্ৰীক ৱাৰ্ড সদস্যসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে কেটেটং গাঁও পঞ্চায়তৰ সভাপতিৰ পদত নিৰ্বাচিত কৰাৰ লগতে য়েংখ গুডুঙক উপসভাপতি হিচাপে নিৰ্বাচিত কৰে। প্ৰথমবাৰৰ বাবে কেটেটং গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হয় মঞ্জু চেত্ৰী। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি মঞ্জু চেত্ৰীয়ে আগন্তুক দিনত পঞ্চায়তখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। আপোনালোকক সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই শ্ৰীমতী মঞ্জু চেত্ৰী কেটেটং গাঁও পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডৰ হৈ মই ৱাৰ্ড মেম্বাৰ হিচাপে খেলিছিলোঁ। তাতে মই বিনা প্ৰতিদ্বন্দ্বিতাৰে মই বিজয় লাভ কৰিছিলোঁ আৰু লগতে আজি এই কেটেটং গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে পদ আসন গ্ৰহণ কৰিছোঁ। মানে পঞ্চায়তখনৰ উন্নয়নৰ কাৰণে আপুনি কেনেধৰণে পঞ্চায়তৰ উন্নয়নৰ কাৰণে যেনেকৈ মোক বিনা প্ৰতিদ্বন্দ্বিতাৰে গাঁৱৰ ৰাইজে সহায় সহযোগ কৰিছিল, তাতে সেনেকুৱাকৈ আৰু বিনা যিকোনো আঁচনি অনুদান আহিলে মই দুখীয়া পৰিয়ালক প্ৰথমে দিবলৈ সহায় সহযোগ কৰিম আৰু লগতে মোক সহায় সহযোগ কৰা ৱাৰ্ড মেম্বাৰসকলক লগত লৈ মই পঞ্চায়তটো আগবঢ়াই যাম আৰু আগন্তুক 5 বছৰ কালত যাতে আমাৰ পঞ্চায়তৰ কোনো বেয়া কিবা ভাৱটো নাহে আৰু ৱাৰ্ড মেম্বাৰসকলক মই লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক সভানেত্ৰী হিচাপে বাছনি কৰাৰ বাবে সেইটোৱে কৈ মোৰ ইয়াৰ বক্তব্য ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আশা ৰাখিছোঁ আমাৰ 10জন সদস্যাই সব নতুন ৰাজনৈতিকভাৱে প্ৰথম পদক্ষেপ দিব গাঁও পঞ্চায়তত। তাৰে মাজত আমাৰ 10জন ৱাৰ্ড সদস্যসকলে মিলি সমিলমিলভাৱে যিটো মিলা প্ৰীতিভাৱে কোনো কণ্ট্ৰভাৰ্চি নোহোৱাকৈ আজি আমাৰ সভাপতি নিৰ্বাচন হ'ল। সভাপতি হিচাপে নিৰ্বাচিত মঞ্জু চেত্ৰী আছে আৰু আশা ৰাখিছোঁ আমি কেটেটং গাঁও পঞ্চায়তৰ অভিভাৱক হিচাপে আমাৰ কেটেটং গাঁও পঞ্চায়ত যিমান উন্নয়নমুখী কাম আছে আমাৰ এই 10জন পৰিয়ালটো একেটা ঘৰৰ পৰিয়াল হিচাপে লৈ আমাৰ কেটেটঙৰ বিভিন্ন পাছপৰা অঞ্চলৰ যিমান অঞ্চলৰ আঁচনিবোৰ আছে সেই আঁচনিবোৰ আমি সফল কৰিবলৈ আমি গোটেই কেটেটং ভাষী ৰাইজৰ হৈ অভিভাৱক হিচাপে তাহাঁতক সহায় সহযোগ কৰিম আৰু আশা ৰাখিছোঁ নিশ্চয় আমাৰ কেটেটং গাঁও পঞ্চায়তৰ বহুত উন্নতি হ'ব। কাৰণ আমাৰ সব নতুন সদস্য, নতুন চেহেৰা আৰু এই নতুন চেহেৰা আৰু নতুন আমাৰ সকলো ৱাৰ্ড সদস্য হওক তাহাঁতক আমি লগত থাকি সহায় সহযোগ কৰি আমাৰ কেটেটং গাঁও পঞ্চায়তটো একদিন উন্নয়নমুখী হওক বুলি আশা ৰাখিছোঁ আৰু ইহঁতক সহায় সহযোগ কৰিলে আমি সদায় প্ৰস্তুত আছোঁ আৰু মাৰ্ঘেৰিটা আঞ্চলিক গাঁও পঞ্চায়ত ভিত্তিত আমাৰ কেটেটং গাঁও পঞ্চায়তটো নিশ্চয় 5 বছৰৰ ভিতৰত বহুত ৰাজহুৱা কাম, বহুত ৰাইজৰ দুখীয়া ৰাইজৰ যিমান সমস্যাবোৰ আছে সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ সকলো কেটেটংবাসী অভিভাৱকসকলে মিলি সহায় সহযোগ কৰি আমাৰ পঞ্চায়তখিনি আগবঢ়াই লৈ যাম বুলি আশা ৰাখিছোঁ। মই আপোনাৰ নিউজলৈ বহুত ধন্যবাদ কৰিছোঁ। মোৰ কেটেটং 6 নং ৱাৰ্ডৰ সদস্য হয়। মোৰ নাম শ্ৰীমতী য়েংখ গুডুং। মই উপসভাপতি হিচাপে মই আজি শপত গ্ৰহণ খাইছোঁ আৰু আমাৰ কেটেটং আমাৰ 6 নং ৱাৰ্ডত আৰু যিমান ৰাইজৰ অসুবিধা হয় ৰাস্তা পদূলি চব চাই যাম আৰু মই সভাপতিৰ লগত মিলি আৰু ৰাইজৰ লগত মিলি চব কাম কৰি যাম বুলি মই আশা ৰাখিছোঁ।